মানে এতিয়া মানে কি আৰু ছোৱালীক লগাই দিম ৰাতি, কাৰণ যদি দিনত লগাই দিওঁ নহয় তাই কেতিয়া হ'ব মা কেতিয়া হ'ব সুধি মানে তত নাইকিয়া কৰি দিয়ে। 15 মিনিটমানৰ পিছৰ পৰা ষ্টাৰ্ট হৈয়ে যায় আৰু সেইকাৰণে এতিয়া লগোৱাটো নহ'ব, কাৰণ অলপ দিন আগতে যে লগাইছিলোঁ যে খুব বেছি আধা ঘণ্টামান থাকিলে তাৰপিছত খুলি পেলাব লগা হ'ল। আৰু ৰং নধৰিলে মানে বেছি সময় নাথাকেও, আকৌ ৰং নধৰিলেও বিপদ, সেইকাৰণে শুই থাকিব যেতিয়া নহয় শোৱাৰ পিছত লগাই দিম মই ধুনীয়াকৈ। তেতিয়া একদম পূৰা ৰাতিপুৱা চালে মানে হাতখন ৰঙা ৰঙা দেখিব নহয়, একদম বহুত বেছি ভাল লাগি যাব তাই। আৰু আমিও আগতে সৰুতে তেনেদৰে লগাওঁ, কাৰণ ইমান বেছি ধৈৰ্য নাথাকে নহয় সৰু ল'ৰা ছোৱালী, আমাৰ ডাঙৰেই ধৈৰ্য নাথাকে। সেইকাৰণে আৰু মই জানো চাই লওঁ কেনেকৈ লগাব পাৰোঁ কি হয়, কাৰণ সেয়া ভাত পানী ৰন্ধা এইবিলাক কাম থাকেই নহয় মাইকী মানুহৰ। সেইকাৰণে অকণমান মানে পিচি পিনে থৈ দিওঁ, তাৰপিছত এখন হাতত এবাৰ লগাম, তাৰপিছত আকৌ সেইখন হাত যেতিয়া হ'ব তেতিয়া আকৌ এইখন হাতত লগাম, তেনেদৰে লগাব লাগিব। কাৰণ দুইখন হাত একেলগে বন্দি কৰিলে আকৌ ঘৰৰ কামবিলাক থাকি যায় যে, সেইকাৰণে। আৰু এইখিনি মই এতিয়া পাতখিনি খুব ধুনীয়াকৈ গুচাই লওঁ, তাৰপিছত ৰাতিকৈ লগাম আৰু জেতুকা। লাগিছে আৰু ন জেতুকা লগাই খুব ধুনীয়াকৈ ৰং কৰিব লাগিব। আৰু বহাগ মাহটো মানে মোৰো বহুত বেছি প্ৰিয়, কাৰণ বহাগ মাহতে মোৰ এনিভাৰ্চেৰি হয়। বহাগতে আমাৰ বিয়া হৈছিলে, গতিকে সেইকাৰণে বহাগ মাহটো আৰু অকণমান বেছি ভাল লগা। এইফালে জেতুকা লগাই হৈ গ'ল, ভাবিছিলোঁ অলপ অলপ লগাম, কিন্তু মনটোৱে নামানিলে, মানে লাষ্টত গোটেই হাতখনকে একদম পূৰা লেপি পেলালোঁ। আৰু জেতুকা লৈ যে ৰৈ থকা কামখিনি কিমান অসহ্য লাগে ন, একদম মানে কেতিয়া হ'ব কেতিয়া ধুম তেনেকুৱা নিচিনা লাগি থাকে। আমাৰ ডাঙৰৰে মানে দিগদাৰ লাগে, গতিকে সৰু ল'ৰা ছোৱালীটো আমনি লগাটো স্বাভাৱিক। সেইকাৰণে মই ছোৱালীক ৰাতিয়ে লগাম, ৰাতি শোৱাৰ পিছত ভাত পানী খুৱাই পিনি লগাই দিম, তেতিয়া মানে একদম টেনশ্যন ফ্ৰী। আৰু ৰাতিপুৱা খুলি দিম, ৰাতিপুৱা নহয় মানে 1-2 বজাত খুলি দিম, তেতিয়া খুব ধুনীয়াকৈ ধৰিব। আৰু সৰু ল'ৰা ছোৱালী এনেও জেতুকা বহুত সোনকালে ধৰে, সিহঁতৰ স্কিনবিলাক বহুত কোমল থাকে যে, সেইকাৰণে ডাঙৰ মানুহৰ অকণমান টাইম লাগে বাৰু। এইফালে খুব ধুনীয়াকৈ জেতুকা লাগি গ'ল। এতিয়া প্ৰথম জেতুকাখিনি মানে আঁতৰাইছোঁ, আৰু এতিয়া অকণমান হেতা হৈ থাকে, কিন্তু কাইলৈ একদম পূৰা টিকটিকিয়া ৰঙা হৈ যাব, ধুনীয়া হৈ যাব। আৰু এইফালে কাপোৰ কানি সলাই ল'লোঁ, তাৰপিছত এতিয়া ছোৱালীক লগাই দিম। শুবৰ সময় হৈছে আৰু এতিয়া ছোৱালীক লগাই দিম, তাৰপিছত ৰাতিপুৱা দুইজনীয়ে জেতুকা লগাই আৰু পিছদিনা ছোৱালী ডান্স স্কুলত আছিলে বিহু চেলিব্ৰেশ্যন, গতিকে আমি সকলোৱে সাজি কাচি গ'লোঁ আৰু তাত বিহু চেলিব্ৰেশ্যন চালোঁ।
আৰু এইফালে সন্ধিয়া আহি পালোঁ ঘৰ আৰু ঘৰতে এয়া বৰমাইজনীয়ে বনাই আছে তিল পিঠা আৰু মই এইফালে চাই আছোঁ আৰু তিল পিঠা এটা দুটা খাইও আছোঁ। মই এবাৰ পিঠা পনা একোৱেই বনোৱা নাই, মানে সময়ে নহ'লগৈ, কাৰণ শনিবাৰলৈকে যিহেতু স্কুলে আছিলে গতিকে বনোৱা নহ'লগৈ আৰু ছোৱালীৰ লগতে লাগি থাকিলোঁ। তাৰ ডান্স স্কুল আকৌ বিহু কৰ্মশালা দি ল'লোঁ যে, সেইকাৰণে মই একদম সময় নাপালোঁ। মানে ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি ঘৰ সোমাওঁ, সেই তেনেকুৱা আছিলে, সেইকাৰণে মই বনোৱাই নাই এবাৰ একো। আৰু এইফালে আমাৰ ভণ্টিও অকণমান শিকি আছে পিঠা তাইও বনালে তিল পিঠা। বগা পিঠাটো বনাবলৈ অকণমান টানো হয়, কিন্তু পাৰিছে বাৰু। এয়া অকণ অকণকৈ বনাইছে আৰু আমাৰ ছোৱালীয়ে পেহীয়েকে পিঠা বনাইছে, এটা দুটা টেষ্ট কৰি আছে। আৰু এইফালে খুব ধুনীয়া দৈ আহিছে, কাৰণ কাইলৈ ৰাতিপুৱা জলপান খাব লাগিব। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰিব, আৰু কাইলৈ খুব ধুনীয়া এটা ব্লগ হ'বলৈ গৈ আছে, বিহুৰ স্পেচিয়েল। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই। থেংক ইউ, লাভ ইউ অল।